দেউতা তুমি আৰু কাম কৰি আছা যে? নাই বহি বহি আমনি লাগিছে। হলেও ডাক্তৰে মানা কৰিছে নহয়। হ'ব দে, তোৰ পঢ়া পাতি কেনে চলিছে? ভালেই চলিছে, যোৱা পৰীক্ষাটোও ভালেই হৈছে। পিছে এতিয়া তই কলৈ যাৱ? নাই, এনেই ৰণহঁতৰ ওচৰলৈ যাওঁ। সোনকালে ঘৰলৈ আহিবি। আদিত্য, বহুত দিন আমি কত ফুৰিব যোৱা নাই। বহুদিন আমি কত ফুৰিবলৈ যোৱা নাই। পিছে কলৈ যাবি? তহঁতে কৰবাত যোৱাৰ কথা পাতিছ নেকি? নাই, ইমাননো ঘৰতে সোমাই থাকিবি, গতিকে কৰবাত ফুৰিব যোৱাৰ কথা বল তেনেহলে এখন সুন্দৰ প্ৰাকৃতিক ঠাইলৈ ফুৰিবলৈ যাওঁ। তাকেইতো, এখন ভাল ঠাইলৈ যাব লাগিব। কিয় একেলগে দেখিলো তহঁতক? বেদ আহ বহ বহ। তুমি ফুৰিব যোৱাৰ কথা পাতি আছো। ফুৰিব যাবি? কিন্তু কিয়, তই নাজান নেকি? যাম। বুজিছো, স্বাগতম নোহোৱা বাবে আমি একেলগে কতো ফুৰিব যোৱাই বৰ মন আকৌ সেই দিনবোৰ ঘূৰি আহিম। মোৰ বিশ্বাস দাদা এতিয়াও ডায়মণ্ড হৈয়ে জিলিকি আছে। কেনেকৈ বাৰু ডাঙৰ সাংবাদিক হ'ম? কোনো এটা ভাল নিউজ বনাব পৰা নাই। বাকীবোৰ সাংবাদিকে ইমান ধুনীয়া ধুনীয়া নিউজ বনাই প্ৰমোচনো পালে, কিন্তু মইহে একো কৰিব পৰা নাই। নিহাৰিকা, তুমিতো গম পাইছাই আমাৰ চেনেলটো কিমান ডাউন হৈ গৈছে। এইবাৰ চেনেলটো অলপ উঠাব লাগিব। হ'ব ছাৰ। বহুকেইটা সাংবাদিকক মই যোৱা 2 বছৰে ক'লো, কোনো এক্সক্লুচিভ নিউজ দিব নোৱাৰিলে। এইবাৰ তুমি আমাৰ চেনেলটো অলপ উঠাব লাগিব। মোৰ বহুত চিন্তা হৈ আছে। কি চিন্তা? কিবা এটা কৰিব লাগিব, দেউতাইনো আৰু কিমান কৰিব। সেইটোতো হয়েই, সকলোৰে একেই। কিবা এটাতো জীৱনত কৰিবই লাগিব। জীৱন মানেইতো ডায়মণ্ড। ডায়মণ্ড মানে আমাৰ দাদাহে। ডায়মণ্ড মানে আমাৰ স্বাগতমহে। হয়। কি হ'ল? এটা নিউজ পাইছো, পুৱাই মোবাইলৰ লিংক এটা পাই। লিংকটো ক্লিক কৰি দেখো, নিউজটো প্ৰাইম নিউজৰ নিউজ। ঐ, তহঁতে কি কৰি আছ? ডায়মণ্ড বিচাৰি যাব লাগে। ডায়মণ্ড
তহঁতে কি কৰিছ? ডায়মণ্ড বিচাৰি যাব লাগে। দে দে। কি নিউজ ন? লাভানাবা নামৰ ঠাইডোখৰত হীৰা টুকুৰা বিচাৰি দিব লাগে। 5 লাখ টকা পুৰস্কাৰ আছে, কিন্তু কেইটামান চৰ্ত আছে। কি চৰ্ত? চৰ্ত কেইটা এনেধৰণৰ: খোজকাঢ়ি অথবা চাইকেলেৰে ঠাইখিনিলৈ যাব লাগে, মোবাইল নিব পাৰিব, ব্যৱহাৰ কৰিব নোৱাৰিব, পিছতহে পাৰিব, বাহিৰত একো খাব নোৱাৰিব, খোৱা বস্তু সামগ্ৰী লগত নিব লাগে, চোৱা চিতা কৰিবলৈ চেনেলৰ এজন মানুহ পঠিয়াই আৰু গৈ পাই ফোন কৰিব লাগে। তেনেহ'লে ব'ল আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। মই প্ৰাইম নিউজ টিভিৰ পৰা আহিছোঁ। নিহাৰিকা মেমে মোক পঠাইছে। আপোনালোকক মেমে দিয়া গাইডলাইনখিনি ফ'ল' কৰিলেই হ'ল, আৰু মই আপোনালোকৰ লগত নাথাকিম, কিন্তু দূৰে দূৰে সকলো খবৰ পাই থাকিম। গতিকে সাৱধান, ৰুল যাতে ব্ৰেক নকৰে। তোৰ ওলোৱা হ'লনে? তইচোন ওলোৱাই নাই। নাই, মই বাটতে ওলাই লম। মানুহে 4টা বজাত মৰ্ণিং ৱাকলৈ যায়, আমি আৰু ৰাতিপুৱাই ডায়মণ্ড বিচাৰিব যাব ওলাইছো। আদিত্য ক'ত? আছে চকুত। চাইকেল কেইখন চকৰৰ পৰা ল'ব লাগিব।
বাহ কি সুন্দৰ হ'ব হ'ব ভোক লাগিছে খাব লাগে ৰ বেগটো খুলিব দে ঐ ইয়াতে বহা ভাল হ'ব আৰু দিব আছেনে খাবলৈ তই খাব আহিছ নে ডায়মণ্ড বিচাৰিবলৈ আহিছ ডায়মণ্ডটো বিচাৰিব লাগিব কিন্তু খোৱাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নাই আৰু কিমান দূৰ পামেই অ আৰু অলপ দূৰ ডায়মণ্ড বিচাৰি পোৱা পইচা কেইটাৰে দাতাক বিচাৰিব লাগিব এইখিনি পইচাৰে বহুত কিবা কিবি কৰিব লগা আছে বহুত ভাগৰ লাগিছে অলপ জিৰণি লওঁ ইয়াতে কোৱা অনুসৰি এইখিনি ঠাইয়ে হ'ব লাগে আৰু ফোনটো লগাচোন গৈ পাই ফোন কৰাটো নিয়মত আছে দে ছাৰ আপুনি চিন্তা নকৰিব এটা সুন্দৰ এক্সক্লুচিভ নিউজ দি আছো ঠিক আছে মিছ নিহাৰিকা আপুনি কোৱা অনুসৰি ঠাইখিনি পালো কিন্তু ক'তো ডায়মণ্ড বিচাৰি পোৱা নাই এটা কাম কৰক অকণমান আগুৱাই গৈ এটা জুপুৰি পাব তাতে গৈ দেখা পাব ডায়মণ্ড মই ইয়াতে আছো
আমি এটা ডাঙৰ প্লেন কৰিছিলো। তুমি এটা কাম কৰিব পাৰা, এটা সুন্দৰ এক্সক্লুচিভ নিউজ হ'ব। কি কাম ছাৰ? এজন বিখ্যাত লেখক স্বাগতম কলিতা বিভিন্ন কিতাপ লিখিছে, কিন্তু এখন কিতাপৰ বাবে তেওঁ জেল খাটিবলগীয়া হৈছিল। চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দি লিখা ৰক্তাক্ত অসম কিতাপখনৰ বাবে তেওঁ এই শাস্তি দিছে। এবছৰ জেলত থাকি আহি মানুহজনৰ কোনো ঠিকনা নাই, ক'ত আছে ক'ত নাই কোনো নাজানে। এতিয়া তুমি সেই মানুহজনৰ সন্ধান কৰা আৰু তেখেতৰ ওপৰত এটা নিউজ কৰা। মনত ৰাখিবা, তোমাৰ এই নিউজটোৱে অকল আমাৰ চেনেলটোকে উঠোৱা নহয়, সমগ্ৰ ভাৰতৰ লেখক সমাজত আলোড়নৰ সৃষ্টি কৰিব। ইণ্টাৰনেটত তেখেতৰ বিষয়ে চাৰ্চ কৰিছিলো। স্বাগতম কলিতাৰ লগৰীয়া এজনৰ লগত কথা পাতিছিলো। হয়, মই স্বাগতমৰ লগৰে আছিলোঁ। তাৰ লগত কিমান যে কালচাৰেল প্ৰগ্ৰেম কৰিছিলোঁ, বৰ এক্টিভ আছিল সি মোক সকলো কথাই কৈছিল। তাক বোলে সৰুতে ভালভাৱে শিক্ষকে ডায়মণ্ড বুলি কৈছিল। ময়ো কেতিয়াবা তাক ডায়মণ্ড বুলি কৈছিলোঁ। তেতিয়া সি মোক কৈছিল, ডায়মণ্ড নাম হ'লেই নহ'ব, মোৰ পোহৰ এই দেশে পাব লাগিব, তেতিয়াহে ডায়মণ্ড নামৰ যোগ্য হ'ব পাৰিম। স্বাগতমে প্ৰকৃতি খুব ভাল পায়। কেতিয়াবা সি অকলে থাকিলে মোক খুব প্ৰকৃতিৰ কথা কৈছিল। তাৰ বোলে এই যান্ত্ৰিক পৃথিৱীখনক বাদ দি প্ৰকৃতিৰ মাজত থাকিব বৰ মন যায়। তাৰ পিছত স্বাগতম কলিতাৰ কিতাপ প্ৰকাশ কৰা পাব্লিচাৰ এজনৰ লগত কথা হৈছিলো। হয়, মই অৰিন্দম দেৱগোস্বামীয়ে কৈছো। অকল অসম বুলি নহয়, ভাৰতৰ পাব্লিচাৰবোৰৰ মাজত মোৰ এটা বিশেষ নাম আছে। স্বাগতম কলিতাৰ বহুকেইখন কিতাপ মই প্ৰকাশ কৰিছিলো। অভিলেখ হৈছিল তেখেতৰ কিতাপ বিক্ৰী। কিন্তু যোৱা কেইবছৰমানৰ পিছত তেখেতৰ খবৰ আৰু মই পোৱা নাই। মই এটা কথা ক'ব পাৰো, তেখেতক জীৱনৰ আচল অৰ্থ সোধোতে তেখেতে কৈছিল জীৱনৰ আচল অৰ্থ প্ৰকৃতিৰ মাজত লুকাই থাকে। দুয়োগৰাকীৰ কথাৰ পৰা এটা কথা গম পাইছিলো যে তেখেতে প্ৰকৃতিক বহুত ভাল পাইছিল, আৰু আমিও নিশ্চিত হৈছিলো যে তেখেতে প্ৰকৃতিৰ মাজতে ক'ৰবাত থাকিব। ইয়াৰ পিছত আমাৰ চেনেলে তেখেতৰ সন্ধানত নামি পৰিছিল, আৰু এদিন আপুনি স্বাগতম কলিতা নহয় জানো? আপুনি ইমান ডাঙৰ ৰাইটাৰ হৈ, ইমান ডাঙৰ মিছন ছাকচেছ কৰি ইয়াত আছে যে মানুহৰ পৰা আঁতৰি। মই মানুহৰ পৰা আঁতৰি থকা নাই, মানুহেও মোক আঁতৰাই ৰখা নাই। কেৱল মই অলপ প্ৰকৃতিৰ মাজতহে থাকিব বিচাৰিছোঁ। জীৱনটোক আকৌ নতুনকৈ চাব বিচাৰিছোঁ প্ৰকৃতিৰ মাজত। পিছে আপুনি অহাৰ কাৰণ? আমি আপোনাৰ ওপৰত এটা নিউজ কৰিম বুলি ভাবিছো, যদি আপুনি অনুমতি দিয়ে। মই নিউজ কৰিব দিম, কিন্তু মোক আগে এটা কাম কৰি দিব লাগিব। মই য'ৰ পৰা এইখিনি পাইছোঁ, তাত মোৰ ভাইটিৰ লগতে গাঁৱৰ কেইজনমান ল'ৰা আছে। সিহঁতে মোক বিচাৰি আহি পালেহে মই মোৰ আগৰ জীৱনলৈ ঘূৰি যাম আৰু নিউজো বনাব দিম। কিন্তু এটা কথা, সিহঁতে মোক মই বুলি জানি বিচাৰি আহিব নালাগিব। এই দায়িত্ব আপোনাৰ। সিহঁতৰ ঠিকনাটো আপোনাক মই দি দিম। ইমান দিনে বহু ঠাই কৰিলোঁ, প্ৰকৃতিৰ মাজত নিজক পুনৰাৱিষ্কাৰ কৰিলোঁ। চৰকাৰে মোৰ লগত যি কৰিলে, তাত মোৰ ক'ব লগা একো নাই। মোক ডায়মণ্ড কৰি ৰখা মোৰ মানুহখিনিক মই পুনৰ লগ পালোঁ। তাৰপিছতো কিন্তু মোৰ আৰু বহুত কাম কৰিব লগা আছে। এনেও মই মোৰ আগৰ পৃথিৱীলৈ ঘূৰি যাম বুলি ভাবি আছিলোঁ, কিন্তু এই সুযোগটো মই পালোঁ। তই মানুহৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ল'ব নালাগে নেকি? একো নহয়। একো নহয় মানে? কেতিয়াবা নিজক বুৰ্বক সজাই পৃথিৱীৰ বুৰ্বক আমি চাব ভাল লাগে। এই পৃথিৱীৰ পৰা আঁতৰি থাকি পাগলামি কৰিও ভাল লাগে।
হয়তো দেখা পাব পাৰি কিছু ৰেঙনি, জিলিকনি, তিৰবিৰণি। কিন্তু তই আকৌ ঘূৰি আহিব লাগিব। কথা দিলো মই আকৌ ঘূৰি আহিম। ৰবি, তোৰ কলমে আকৌ নতুন গতি পাব লাগিব। নিশ্চয়। মোৰ বন্ধু বান্ধৱীখিনিৰ বাহিৰে আন কাৰো লগতে মোৰ যোগাযোগ হোৱা নাছিল। ডায়মণ্ড হ'বলৈ কাৰ্বন পৰমাণুৰ দৰকাৰ, আৰু সিহঁত মোৰ বাবে সেই কাৰ্বন। মই আকৌ আগৰ জীৱনলৈ গৈছো। আপোনালোক চাগে অলপ আচৰিত হৈছে। মই সকলো তথ্য সংগ্ৰহ কৰি ডায়মণ্ড বিচৰাৰ এডভাৰটাইজমেণ্টটো কেৱল আপোনালোকৰ মোবাইলতে যায় তাৰ ব্যৱস্থা কৰিছিলোঁ। আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকক 5 লাখ টকাটো দিয়া হ'ব। মেম, আপুনি আৰু আপোনাৰ চেনেলে এই প্ৰচেষ্টা হাতত লৈ বহুত ভাল কাম কৰিলে। আপুনি আৰু আপোনাৰ চেনেলৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ ৰম। নমস্কাৰ। আজি 15 আগষ্ট, 79 সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস। প্ৰাইম নিউজৰ তৰফৰ পৰা আপোনালোকক দিবলৈ ওলাইছোঁ এটি বিগ ব্ৰেকিং এক্সক্লুচিভ নিউজ। স্বাধীনতা দিৱসৰ দিনাই লেখক স্বাগতম কলিতাক চৰকাৰে দুখমুক্ত বুলি ঘোষণা কৰে। স্বাধীনতা দিৱসৰ দিনাই পুনৰ মানুহৰ মাজলৈ ঘূৰি আহিব স্বাগতম কলিতা। ইমান দিনে মানুহৰ পৰা আঁতৰি প্ৰকৃতিৰ লগত সময় কটোৱা স্বাগতম কলিতাই পুনৰ হাতত তুলি ল'ব কলম। মানুহৰ মাজত থাকি সমাজৰ বাবে, দেশৰ বাবে নিজৰ সৃষ্টি অব্যাহত ৰাখিব বুলি কথা দিয়ে স্বাগতম কলিতাই। প্ৰাইম নিউজৰ তৰফৰ পৰা তেখেতলৈ জনাইছোঁ অশেষ শুভকামনা। ধন্যবাদ। দাদা, আজি স্বাধীনতা দিৱস। আজিৰ পৰা আকৌ এটা নতুন জীৱনৰ যাত্ৰা আৰম্ভ কৰিম। দেশখনে তোৰ পৰা আৰু বহু পাব লগা আছে। আকৌ তই দেশখনৰ বাবে কি কৰিম বুলি ভাবিছ? এই সংঘৰ সান্নিধ্য ল'ম। মানে? সকলোবোৰ শেষ হৈ যোৱাৰ পাছতো যিয়ে মোক শেষ হ'ব নিদিয়ে মোৰ কলম। এইবাৰ এখন নতুন কিতাপ লিখিম। কি কিতাপ? ভাৰত মাতা কি জয়।
পাইছোঁ